IASC যোৰহাট, ডাইট তিতাবৰ, চিটি গোলাঘাট, ডাইট ধেমাজি, ডাইট চাবুৱাৰ, ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছ মেক্সিমামতে এইবাৰ কিন্তু ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে অনলি থাকিব 10-15 বা 20টাহে ছিট, তাতকৈ আৰু বহুত বেছি নাথাকে। আনকি গুৱাহাটী বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ও একেই কণ্ডিশ্যন। এইবাৰ 575টা ছিট ৰিজাৰ্ভ আছে কেৱল ডেপুটেড টিচাৰৰ কাৰণে, মানে যিসকলে বৰ্তমান স্কুলত শিক্ষকতা কৰি আছে তেওঁলোকৰ কাৰণেহে এই ছিটকেইটা আছে। নমস্কাৰ, ওয়েলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বিএডৰ এন্ট্ৰেন্সৰ এক্সাম ডিব্ৰুগড়ৰ হৈ গ'ল, আজি আছে গুৱাহাটীৰ, ঠিক আছে। শিৱসাগৰ বিশ্ববিদ্যালয় হৈ গ'ল আৰু বাকী আছে বড়োলেণ্ড আৰু অসম বিশ্ববিদ্যালয়। কিন্তু এইবাৰ দুখৰ কথাটো হ'ল কি, এইবাৰ বহুতখিনি ছিট ৰিজাৰ্ভ কৰা হৈ আছে ডেপুটেড টিচাৰৰ কাৰণে। এতিয়া যদি মই চিটি গোলাঘাটৰ কথাই যদি অকল ক'বলৈ আহোঁ, যোৱা বৰ্ষত অকল 6জন আছিলে ডেপুটেড টিচাৰৰ কাৰণে, 50টাৰ ভিতৰত 6টা ছিট আছিলে আৰু 44টা ছিট ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে আছিলে। কিন্তু এই বৰ্ষত আপুনি যদি চাবলৈ যায় 24টাকৈ ছিট কেৱল ডেপুটেড টিচাৰৰ কাৰণে আছে। চাওক কিমান ডিফাৰেন্স। ইয়াৰ অৰ্থটো আপুনি কি বুজিব? ইয়াৰ অৰ্থটো হৈছে কি, ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে ছিটৰ সংখ্যা কমি আহিলে। গতিকে কাট অফটো যোৱাবাৰ যিমান গৈছিলে এইবাৰ তাতকৈ বেছি যাব। যদি সেই ডেপুটেড টিচাৰৰ সংখ্যাটো কম থাকিলেহেঁতেন তেতিয়া যোৱাবাৰ নিচিনা কাট অফ গ'লহেঁতেন। এতিয়া আপোনালোকে গভৰ্ণমেণ্ট কলেজত ছিট পোৱা যিটো চান্স, সেই চান্সটো আৰু কমি গ'ল। লগতে প্ৰাইভেট ইনষ্টিটিউচনতো এতিয়া কাট অফৰ সংখ্যা বাঢ়িব, বহুতে ছিট নাপাব। এইটো মই আপোনালোকক ডিমটিভেট কৰা নাই, এইটো সঁচা কথা। মানে চাওক, অকল চিটি গোলাঘাট বুলিয়ে নহয়, অসমত থকা মেক্সিমাম গভৰ্ণমেণ্ট কলেজ, লাগিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰতে হওক বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আণ্ডাৰতে হওক, যিকোনো এখন বিশ্ববিদ্যালয়ৰ আণ্ডাৰত একচুৱেলি বহুতখিনি ছিট ৰিজাৰ্ভ কৰা হৈছে আৰু সেই ছিটখিনি একচুৱেলি ডেপুটেড টিচাৰৰ কাৰণে থাকিব। গতিকে মই আপোনালোকক এতিয়া সুন্দৰকৈ দেখাই দিম যে কোনকেইখন ইনষ্টিটিউচনত কিমানটাকৈ ছিট ৰিজাৰ্ভ কৰা হৈ আছে, কোন কোন শিক্ষকে পাব সেইখিনিও তাতে নাম উল্লেখ কৰা হৈ আছে, আৰু কোনকেইখন ইনষ্টিটিউচনত কিমান ছিট ৰিজাৰ্ভ কৰা হৈছে গোটেইখিনি মই আপোনালোকক একদম ভালকৈ দেখাই দিম আৰু আপোনালোকে ভালকৈ এবাৰ চাই ল'ব। আৰু তাৰ আগতে মই এটা কথা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে এখন ইনষ্টিটিউচনত অকল এপ্লাই কৰি থৈ নিদিব। দেখিছেনে ডেপুটেড টিচাৰ কিমান আহি গ'ল, কাৰণ ফ্ৰেছ কেণ্ডিডেটে বহুত কমেহে ছিট পাব। গতিকে আপুনি যিখনত এপ্লাই কৰিছে সেইখনতে যে পাব তাৰ কোনো গেৰাণ্টি ইমান নাই। যদি আপোনাৰ মাৰ্কছটো বহুত বেছি ওপৰত আছে তেতিয়াহ'লে সেইটো বেলেগ কথা। সেইটো কাৰণে আপোনালোকে পৰাপক্ষত আপোনালোকে 2-3খনত এপ্লাই কৰিব, আৰু গভৰ্ণমেণ্টত যদি আপুনি ছিট নাপায় ডেফিনেটলি আপুনি প্ৰাইভেটত ছিটটো আপুনি লৈ ল'ব। আৰু প্ৰাইভেটতো কিন্তু এইবাৰ অলপ কাট অফ বাঢ়িব, যিহেতু ডেপুটেড টিচাৰৰ সংখ্যাটো বাঢ়ি গৈছে। ঠিক আছে, ব'লক আমি সেই যিখন লিষ্টখন আমি ভালকৈ চাই লওঁ। তাতে আপোনালোকে সুন্দৰকৈ দেখা পাব কোনকেইখন ইনষ্টিটিউচনত কিমানটাকৈ ছিট একচুৱেলি ৰিজাৰ্ভ কৰা হৈ আছে ডেপুটেড টিচাৰৰ কাৰণে। এতিয়া আপোনালোকে চাব পাৰিব এই নটিচখন একচুৱেলি গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপৰা গুৱাহাটীৰ পৰা একচুৱেলি পাব্লিছ হৈছে 18 জুলাই তাৰিখে, অৰ্থাৎ যোৱাকালি এখন পাব্লিছ হৈছে। গতিকে আপোনালোকে যাতে যিখিনি আপডেট থাকে সেইখিনি যাতে মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে সুন্দৰকৈ দিয়া হৈ আছে, আপুনি চাব পাৰিব একাডেমিক ছেশ্যন 2026-28ৰ কাৰণে দুবছৰীয়া যিটো বিএড পাঠ্যক্ৰম, সেই বিএড পাঠ্যক্ৰমটোৰ কাৰণে ইন ছাৰ্ভিচ যিসকল টিচাৰ আছে সেই টিচাৰসকলৰ কাৰণে একচুৱেলি ছিটসমূহ ৰিজাৰ্ভ কৰা হৈছে। গতিকে ইয়াতে সুন্দৰকৈ মেনশ্যন কৰা হৈ আছে যে কোনকেইখন ডিষ্ট্ৰিক্টত কিমানজন একচুৱেলি ডেপুটেড টিচাৰ আছে, তেওঁলোকে কোনকেইখন স্কুলৰ পৰা আহিছে, ইয়াতে চিৰিয়েল নাম্বাৰ কিমানজন একচুৱেলি আছে, বা শিক্ষকজনৰ নামটো কি আৰু তেওঁ ডেজিগনেশ্যনটো কি হয়, তেওঁ গ্ৰেজুৱেট টিচাৰ নে পষ্ট গ্ৰেজুৱেট টিচাৰ। তাৰপিছত নেম অফ দ্য ডেপুটেড ইনষ্টিটিউশ্যন, গতিকে কোনখন ইনষ্টিটিউশ্যনত তেখেতে বিএড কৰিব পাৰিব ইয়াতে সুন্দৰকৈ উল্লেখ কৰা হৈ আছে। গতিকে মই দেখাই দিম, আপোনালোকে ভালকৈ চাই ল'ব যে বাক্সা ডিষ্ট্ৰিক্টত কিমানজনে পাইছে আৰু কোনকেইখন ইনষ্টিটিউশ্যনত পাইছে আপোনালোকে সুন্দৰকৈ চাই ল'ব। মই স্ক্ৰল কৰি দিছোঁ, আপোনালোকে চাই লওক দেই। গতিকে দেখিলেনে বাক্সা ডিষ্ট্ৰিক্টত 35জনে পাব ডেপুটেড টিচাৰ বিএড কৰিবলৈ। তাৰপিছত আহিছোঁ বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটাত আপোনালোকে চাব পাৰিব একচুৱেলি বহুতখিনি আছে দেই। 48টা, গতিকে 48জন আমাৰ ইন ছাৰ্ভিচ যি টিচাৰ আছে তেওঁলোকে ইয়াতে বিএড কৰিব পাৰিব।
তাৰপিছত আহিলোঁ বিশ্বনাথলৈ। বিশ্বনাথতো তেনেকৈ 5জনকৈ একচুৱেলি শিক্ষক ইয়াতে BEd কৰিব পাৰিব। তাৰপিছত আহিলোঁ বঙাইগাঁৱলৈ। বঙাইগাঁৱতো আপোনালোকে চাব পাৰিব, সুন্দৰকৈ দিয়া হৈ আছে। মই স্ক্ৰল কৰি দিছোঁ, আপোনালোকে চাই লওক। বঙাইগাঁৱত টোটেল 12জন আছে দেই। তাৰপিছত কাছাৰত আপোনালোকে চাব পাৰিব, কাছাৰত টোটেল 10জন আছে। চৰি, তললৈ আৰু আছে, কাছাৰত 21জন আছে। তাৰপিছত আপোনালোকে চাব পাৰিব চৰাইদেউ ডিষ্ট্ৰিক্ট। য়েছ, চৰাইদেউত আপোনালোকে চাব পাৰিব, এইপিনে ক'ত পাইছে, চাবুৱা ডাইটত পাই গৈছে। গতিকে চাবুৱা ডাইট যিখন এখন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন, ইয়াতে আপোনালোকৰ কাৰণে কিন্তু ছিট কেইটামান কমি আহিব এবাৰ ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে। চাব পাৰিব, ইয়াত একচুৱেলি ভালেখিনি আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় কেম্পাছৰ কাৰণেও আছে দেই। তাৰপিছত চাব পাৰিব চিৰাং ডিষ্ট্ৰিক্টত। চিৰাঙত আপোনালোকে চাব পাৰিব, মই দেখাই দিছোঁ, আপোনালোকে সুন্দৰকৈ চাই লওক। চিৰাঙত টোটেল 8জনে পাব। আকৌ দৰঙত আপোনালোকে চাব পাৰিব, দৰঙত 11জনে পাব দেই। তাৰপিছত ধেমাজি ডিষ্ট্ৰিক্টত চাব পাৰিব, ধেমাজিত একচুৱেলি যথেষ্টখিনি আছে। ইয়াতে চাব পাৰিব ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ধেমাজি, অৰ্থাৎ যিখন ডাইট ধেমাজি। ইয়াতে চাওকচোন বাৰু কিমানখিনি ছিট একচুৱেলি ৰিজাৰ্ভ কৰা হৈ আছে। ভালেমানখিনি ছিট একচুৱেলি ফ্ৰেছৰ কাৰণে এবাৰ বহুত কমি গৈছে। অতি দুখৰ খবৰ এইটো। একচুৱেলি 30টাকৈ ছিট ইয়াতে আছে, ঠিক আছে। ধেমাজি ডাইটত 30টাকৈ ছিট একচুৱেলি আপোনালোকে চাব পাৰিব, 30টাকৈ ছিট আছে। গতিকে আপোনালোকে বাকীবিলাকত কিন্তু এপ্লাই কৰিব দেই, অকল এখনত এপ্লাই কৰি থৈ নিদিব। তাৰপিছত ধুবুৰীত আপোনালোকে চাব পাৰিব, ধুবুৰীতো আপোনালোকৰ কাৰণে একচুৱেলি যথেষ্টখিনি ছিট ৰিজাৰ্ভ কৰা হৈ আছে ডেপুটেড টিচাৰৰ কাৰণে। চাওকচোন বাৰু কিমানখিনি আছে। আৰু যিসকল ডেপুটেড টিচাৰে চাই আছে এই ভিডিঅ'টো, তেওঁলোকে তলত কমেণ্ট কৰিবচোন আপুনি ক'ত পাইছে কৰিবলৈ। তাৰপিছত চাব পাৰিব ডিব্ৰুগড়ত, ঠিক আছে। ডিব্ৰুগড়ৰ চাব পাৰিব ডাইট চাবুৱাত আকৌ আহি গ'ল, ডাইট চাবুৱা। একচুৱেলি যথেষ্টখিনি ছিট ৰিজাৰ্ভ কৰা হৈ আছে ডাইট চাবুৱাৰ কাৰণে। ছিটৰ সংখ্যাটো কমি আহিব। আপোনালোকে, মই একদম দেখাই দিছোঁ, আপোনালোকে এইখিনি হিচাপ কৰিব ডাইট চাবুৱাত কেইটা ছিট আছে, ঠিক আছে। চাওকচোন বাৰু কিমানখিনি ছিট একচুৱেলি 23টাকৈ ছিট আছে। তাৰপিছত আহিলোঁ গোলাঘাট। য়েছ, চিটি গোলাঘাটত কিন্তু এইবাৰ যথেষ্টখিনি ছিট একচুৱেলি ৰিজাৰ্ভ কৰা হৈ আছে। যোৱাবাৰ একচুৱেলি 6জনহে আছিলে, এইবাৰ কিন্তু 24জন। গতিকে ফ্ৰেছৰ কাৰণে ছিটটো অলপমান কমি গ'ল এইবাৰ দেই। গতিকে কম্পিটিশ্যন একচুৱেলি বাঢ়িব, ফ্ৰেছ কেণ্ডিডেটৰ মাজতেই কম্পিটিশ্যনটো বাঢ়িব। তাৰপিছত হোজাই ডিষ্ট্ৰিক্টত চাব পাৰিব, এইবাৰ হোজাইলৈ আহিছোঁ। হোজাইতো আপোনালোকে সুন্দৰকৈ চাই ল'ব পাৰিব, যিখিনি ইনষ্টিটিউশ্যন আছে তাতে একচুৱেলি কিমানটাকৈ ছিট ৰিজাৰ্ভ কৰা হৈ আছে। এখন শিক্ষণ মহাবিদ্যালয় নগাঁও, ইয়াতে 11টাকৈ ছিট ৰিজাৰ্ভ কৰা হৈ আছে। যোৰহাট ডিষ্ট্ৰিক্টত আপোনালোকে চাব পাৰিব, য়েছ, যোৰহাটত একচুৱেলি 2খন আছে। এখন হৈছে ডাইট তিতাবৰ আৰু যোৰহাট PGT কলেজ, সেইখনক ISC বুলি কোৱা হয়। তাতে কিমানটাকৈ ছিট ৰিজাৰ্ভ কৰা হৈছে আপোনালোকে চাই লওক সুন্দৰকৈ, মই দেখাই দিছোঁ দেই। একচুৱেলি যথেষ্টখিনি ছিট ৰিজাৰ্ভ কৰা হৈ আছে। 26টাকৈ ছিট এই দুইখন মিলাই ডাইট তিতাবৰ আৰু ISC যোৰহাট, 26টা ছিট বাদ দি দিয়ক। বাদ দি বাকীকেইটা ছিটহে আপোনালোকৰ কাৰণে থাকিব কিন্তু। তাৰপিছত কামৰূপ মেট্ৰ'ত আপোনালোকে চাব পাৰিব, কামৰূপ মেট্ৰ' ইয়াতে কিমান ছিট ৰিজাৰ্ভ কৰা হৈছে। ইয়াত চাব পাৰিব মিৰ্জাত যিখন আছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং, তাতে কিমান আছে, বা বাকী কেইখনত সুন্দৰকৈ আপোনালোকে চাই ল'ব পাৰিব। মই দেখাই দিছোঁ, ইয়াতে 12টাকৈ টোটেল ছিট ৰিজাৰ্ভ কৰা হৈছে। আকৌ কামৰূপ ডিষ্ট্ৰিক্টত আপোনালোকে চাব পাৰিব কামৰূপত কিমান আছে দেই। কামৰূপত এই ইনষ্টিটিউশ্যনসমূহৰ এগেইনষ্টত কিমান ছিট ৰিজাৰ্ভ কৰা হৈ আছে সেইটো আপোনালোকে চাই লওক, আৰু বাকীখিনি আপোনালোকৰ কাৰণে থাকিব। তাৰপিছত আকৌ কাৰ্বি আংলঙত আপোনালোকে চাব পাৰিব, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, তাতে কিমানকৈ ছিট ৰিজাৰ্ভ কৰা হৈ আছে, 12টা। আকৌ আপুনি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত চাব পাৰিব, তাতে কিমান আছে। কোকৰাঝাৰত টোটেল 12জন আছে। আৰু আপোনালোক ছাৰসকলে জনাব যে আপোনালোকে কোনখন ইনষ্টিটিউশ্যনত কৰিবলৈ পাইছে। তাৰপিছত লখিমপুৰ ডিষ্ট্ৰিক্টত আপোনালোকে চাব পাৰিব, লখিমপুৰত কিমান আছে। একচুৱেলি যথেষ্ট আছে লখিমপুৰত। লখিমপুৰৰ লিষ্টখন শেষেই নহৈছেচোন। য়েছ, 32জন আছে। তাৰপিছত মাজুলী ডিষ্ট্ৰিক্টত চাব পাৰিব, মাজুলীটো একচুৱেলি 9জন আছে দেই, মাজুলীৰ পৰা। তাতে ধেমাজিত একচুৱেলি কৰিব তেওঁলোক, ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ধেমাজি, ইয়াতে তেওঁলোক কৰিব। তাৰপিছত আপোনালোকে চাব পাৰিব মৰিগাঁৱত, য়েছ, মৰিগাঁৱত কিমান আছে, 11টাকৈ ছিট, 11, 12, 13টা, য়েছ। তাৰপিছত নগাঁৱত আকৌ আপোনালোকে চাব পাৰিব, নগাঁৱত কিমান আছে,
নগাঁও বহুত দীঘলীয়া লিষ্ট দেখোন 32টাকৈ। তাৰপিছত নলবাৰীত চাব পাৰিব আপোনালোকে, নলবাৰীত কিমান আছে 16টা। শিৱসাগৰ ডিষ্ট্ৰিক্টত চাব পাৰিব, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা শিৱসাগৰ যিহেতু মানে বি এড কলেজ নাই, তেওঁলোকে যোৰহাট PGT বা চাবুৱা এইসমূহত গৈ লৈছে। আগতে যে আমি দেখি আহিছিলোঁ ওপৰত ডাইট তিতাবৰ আৰু যোৰহাটত 26টা ছিট ওপৰত অলৰেডি ফিল আপ হৈ গ'ল। এতিয়া আকৌ আহিলে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰাও লৈছে তাত দেই, চাব পাৰিব বহুতখিনি ছিট একচুৱেলি ৰিজাৰ্ভ হৈ গৈছে। যোৰহাট PGT আৰু ডাইট তিতাবৰ তালৈ মেক্সিমাম গৈছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা। গতিকে বহুতখিনি ছিট একচুৱেলি ৰিজাৰ্ভ হৈ গৈছে, আৰু কিমান হৈছে আপোনালোকে এইখিনি কাউণ্ট কৰক, কাউণ্ট কৰি কমেণ্ট ছেকশ্যনত জনাব। তাৰপিছত শোণিতপুৰত আপোনালোকে চাব পাৰিব, শোণিতপুৰত চাওকচোন কিমানখিনি ছিট। চাউথ চালমাৰত চাব পাৰিব, তাৰপিছত শ্ৰীভূমিত চাব পাৰিব, শ্ৰীভূমিত একচুৱেলি যথেষ্টখিনি আছে 14টাকৈ ছিট। তিনিচুকীয়াত চাব পাৰিব, তিনিচুকীয়াত কিমান আছে, তিনিচুকীয়া মেক্সিমামে যিহেতু চাবুৱাত লৈছে, গতিকে চাবুৱাত মেক্সিমাম ছিট ভৰ্তিয়ে হৈ গৈছে বুলি ক'ব পাৰি। ফ্ৰেছৰ কাৰণে বহুত কম ছিট থাকিব এবাৰ কিন্তু। তাৰপিছত ওদালগুৰি ডিষ্ট্ৰিক্টত চাব পাৰিব, ওদালগুৰিত এইখিনি। গতিকে দেখিলেনে, এইবাৰ ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত বহুত বেছি ছিট নাই। গতিকে যদিও যোৱাবাৰ কাট অফটো আমি যাব বুলি এক্সপেক্ট কৰিছিলোঁ, যিহেতু ডেপুটেড টিচাৰৰ সংখ্যাটো এইবাৰ বাঢ়ি গ'ল, যোৱা বৰ্ষত বহুত একচুৱেলি কম আছিলে। গতিকে এইবাৰ আপোনালোকৰ কাৰণে একচুৱেলি এইটো বেয়া খবৰ যে যিসকল ফ্ৰেছ কেণ্ডিডেট আছে আপোনালোকৰ কাৰণে ছিট কমি গ'ল। গতিকে আপোনালোকে এখনত এপ্লাই নকৰিব, মই আপোনালোকক বাৰে প্ৰতি ৰিকুৱেষ্ট কৰিছোঁ যে এখনত আপোনালোকে এপ্লাই নকৰিব। গতিকে এইখিনিয়ে আছিলে, আপোনালোকে হ'লেও ইমান হতাশ হ'ব নালাগে। আপোনালোকে যিহেতু এখন দুখন তিনিখনলৈকে মেৰিট লিষ্ট ইনষ্টিটিউশ্যনসমূহে মাৰে, আপুনি যদি ফাৰ্ষ্ট মেৰিট লিষ্টত নাপায় তথাপিও ছেকেণ্ড বা থাৰ্ড মেৰিট লিষ্টত হ'লেও পোৱা চান্স থাকে। কিন্তু এইবাৰ অকণমান কম্পিটিশ্যনটো আৰু অলপ বাঢ়িছে, কাৰণ আপোনালোকে দেখিছে যে এইবাৰ চিৰিয়াছ কেণ্ডিডেটৰ সংখ্যা বহুত বেছি হয়, বা আপোনাৰ বহুত ল'ৰা ছোৱালীয়ে এবাৰ এপ্লাই কৰিছে, লাগিলে সেয়া গুৱাহাটীয়ে হওক বা ডিব্ৰুগড়ে হওক, য'তেই নহওক লাগিলে, বা অসম বিশ্ববিদ্যালয় হওক বা বড়োলেণ্ডে হওক, চবতে এবাৰ বহুত ল'ৰা ছোৱালীয়ে একচুৱেলি এপ্লাই কৰিছে। গতিকে কম্পিটিশ্যনটো দিনক দিনে একচুৱেলি বহুত বাঢ়ি গৈ আছে। গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ যে অহা বছৰত যিসকলে বি এডৰ এণ্ট্ৰেঞ্চ দিবলৈ যাম বুলি ভাবিছে, তেওঁলোকে এতিয়াৰ পৰাই কিন্তু ভালকৈ প্ৰস্তুতি চলাব লাগিব, কাৰণ কম্পিটিশ্যনটো বহুত বাঢ়িছে প্ৰত্যেক বছৰে। এইবাৰতো একদম আটাইতকৈ বেছি কম্পিটিশ্যন আছে। ঠিক আছে, গতিকে ইমানখিনি আছিলে। আপুনি এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব। মই গম পাইছোঁ আপোনালোকৰ ফ্ৰেছ যিখিনি কেণ্ডিডেট আছে সেইখিনি অলপমান দুখো লাগিছে, একচুৱেলি কৰিবলগীয়া একো নাই, একচুৱেলি উপায়ো নাই এতিয়া। আৰু আপোনালোকৰ লগৰ যদি কোনোবাই এইবাৰ বি এডৰ এণ্ট্ৰেঞ্চ দিছিলে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰিব, আৰু পৰৱৰ্তী সময়ত যাতে আপোনালোকে ইনফৰ্মেটিভ ভিডিঅ' মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটো আজি ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, গতিকে আপুনি ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।